দুই মহৰ যুঁজত বিৰিণাৰ মৰণ আজি কিন্তু বিপৰীত দৃশ্য দুই বাঘৰ যুঁজত মৃত্যু হৈছে এটা নাহৰ ফুটুকীৰ হয় নুমলীগড়ৰ কালিয়ানী চাহ বাগিচাত উদ্ধাৰ এটা নাহৰ ফুটুকীৰ মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰি সমীপৰ বকিয়াল বন বিভাগক খবৰ দিয়াত তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছে ইফালে স্থানীয় লোকৰ সন্দেহ নিশা বাঘৰ গোচৰণী শব্দ ৰাইজে শুনিবলৈ পাইছিল যাৰ ফলত দুটা বাঘৰ যুঁজ লগাৰ কথা ৰাইজে অনুমান কৰিছে দুই বাঘৰ সংঘাতৰ ফলতে এটা বাঘে এনে কৰুণ মৃত্যুক সাৱটিলে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে আপোনালোকে দেখা পাইছে আমাৰ অঞ্চলতেই এতিয়া বাঘ এটা মৰি পৰি আছে আৰু কৰুণ মৃত্যু ৪-৫ বছৰীয়া বাঘ এটা হয় আৰু বাঘটোক বাঘে ভাগে কাজিয়া লগাৰ ফলতেই বাঘটোৰ মৃত্যু হৈছে বুলি আমি অনুমান কৰোঁ যিহেতু বাঘটোৰ পাছফালে গোটেই আঘাতৰ চিন আৰু আমাৰ অঞ্চলত বহুত বেছি বাঘ আছে সেইকাৰণে হয়তো বাঘৰ মাজত সংঘৰ্ষ হ'ল আৰু সেইবাবে বাঘ এটা কৰুণ মৃত্যু হ'ল আৰু এতিয়া বন বিভাগৰ লোক আহি পাইছে ইতিমধ্যে এতিয়া পষ্টমৰ্টমৰ বিষয়ে কৰি আছে কাম এখন ২ নং বুঢ়াগোহাঁইঘাটৰ গুটিবাৰী অঞ্চল ৮:৩০ বজাত এটা সিহঁতৰ গাঁৱৰ ৰাইজে তাৰ পৰা ইনফৰ্মেশ্যন এটা আহিলে তাৰপিছত আমি গৈ দেখোঁ যে বাঘটো তাতে ৰাস্তাৰ কাষতে পৰি আছিলে আৰু ৰাস্তাৰ কাষত পৰাৰ পাছত আমি গোটেই দেখি ডক্টৰ মাতি এইটো পষ্টমৰ্টম মাইনৰ পষ্টমৰ্টমটো কৰা হৈছে আৰু মেজৰ পষ্টমৰ্টমৰ কাৰণে ইয়াত লৈ অহা হৈছে কিবা স্পট পোৱা গৈছে নেকি দুই এটা স্পট পোৱা গৈছে দুটা বাঘৰ মাজত যুদ্ধ হওঁতে মানে সিহঁতৰ যদি কাজিয়া হওঁতে এইটো বাঘৰ ডেথ হৈছে বুলি সিহঁতে জনাইছে গাঁৱৰ ৰাইজে এতিয়া মেজৰ অপাৰেশ্যন PM হ'ব মেজৰ PM হ'ব ডক্টৰজন আহি আছে দুই মহৰ যুঁজত বিৰিণাৰ মৰণ আজি কিন্তু বিপৰীত দৃশ্য দুই বাঘৰ যুঁজত মৃত্যু হৈছে এটা নাহৰ ফুটুকীৰ হয় নুমলীগড়ৰ কালিয়ানী চাহ বাগিচাত উদ্ধাৰ এটা নাহৰ ফুটুকীৰ মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰি সমীপৰ বকিয়াল বন বিভাগক খবৰ দিয়াত তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছে ইফালে স্থানীয় লোকৰ সন্দেহ নিশা বাঘৰ গোচৰণী শব্দ ৰাইজে শুনিবলৈ পাইছিল যাৰ ফলত দুটা বাঘৰ যুঁজ লগাৰ কথা ৰাইজে অনুমান কৰিছে দুই বাঘৰ সংঘাতৰ ফলতে এটা বাঘে এনে কৰুণ মৃত্যুক সাৱটিলে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট সংবাদ লহৰ।